Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছো। আজি আসাম পুলিচ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এক্সাম লগতে অন্যান্য অসমৰ কম্পিটিটিভ এক্সাম সমূহৰ হেল্প হোৱাকে জিকে ৰিলেটেড ভিডিঅ' এটি আপোনালোকৰ বাবে লৈ আনিছো। গতিকে এই ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলো আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰি দিব নাপাহৰিব। আপোনালোকৰ লাইকে মোক আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আনিবলৈ বেছি মটিভেশ্যন দি থাকে। গতিকে লাইক নিশ্চয় কৰি দিব বুলি মই আশা ৰাখিলো। সো আহক দেৰি নকৰাকৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফাৰ্ষ্ট কুৱেশ্যনটো আজি ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে অশোক স্তম্ভক কেতিয়া ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় প্ৰতীক ৰূপে গ্ৰহণ কৰিছিল। এতিয়া অপশ্যন এত কৈছে 1950, অপশ্যন বিত কৈছে 1951, অপশ্যন চিত কৈছে 1923, অপশ্যন ডিত কৈছে 1955। গতিকে এই ফাৰ্ষ্ট কুৱেশ্যনটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ। 1950 চনৰ 26 জানুৱাৰী তাৰিখে অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ৰূপে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল। এতিয়া কুৱেশ্যন 2টো চাওঁ। কুৱেশ্যন 2টো কৈছে ৰেলৰ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল। অপশ্যন এত কৈছে জৰ্জ ষ্টেফেনছন, অপশ্যন বিত কৈছে জে থমছন, অপশ্যন চিত কৈছে ছাৰ আইজাক নিউটন আৰু অপশ্যন ডিত কৈছে ছাৰ আইজাক পেটমেন। গতিকে এই ৰেলৰ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, জৰ্জ ষ্টেফেনছনে আৱিষ্কাৰ কৰিছিল। এতিয়া কুৱেশ্যন 3টো চাওঁ। কুৱেশ্যন 3টো কৈছে সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত। এতিয়া অপশ্যন এত কৈছে আফ্ৰিকা মহাদেশ, অপশ্যন বিত কৈছে ইউৰোপ মহাদেশ, অপশ্যন চিত কৈছে উত্তৰ আমেৰিকা আৰু অপশ্যন ডিত কৈছে দক্ষিণ আমেৰিকা। গতিকে এই এনচাৰটো হ'ব কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, আফ্ৰিকা মহাদেশত সাহাৰা মৰুভূমিখন আছে। এতিয়া কুৱেশ্যন 4টো চাওঁ। কুৱেশ্যন 4টো কৈছে ভূমিকম্প পাবলৈ জোখা যন্ত্ৰটোৰ নাম কি। অপশ্যন এত কৈছে চিছমোমিটাৰ, অপশ্যন বিত কৈছে বেৰ'মিটাৰ, অপশ্যন চিত কৈছে হাইড্ৰমিটাৰ আৰু অপশ্যন ডিত কৈছে ওপৰৰ এটাও নহয়। গতিকে ভূমিকম্প পাবলৈ জোখা যন্ত্ৰটো হৈছে অপশ্যন এ, চিছমোমিটাৰ। এতিয়া কুৱেশ্যন 5টো চাওঁ। কুৱেশ্যন 5টোত কৈছে দ্য ফল অফ এ স্পেৰ' নামৰ আত্মজীৱনীখন কোনে ৰচনা কৰিছিল। এতিয়া অপশ্যন এত কৈছে ৰাজা ৰামমোহন ৰায়, অপশ্যন বিত কৈছে চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন চিত কৈছে লাল বাহাদুৰ শাস্ত্ৰী আৰু অপশ্যন ডিত কৈছে ছালিম আলি। গতিকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ছালিম আলি। এতিয়া কুৱেশ্যন 6টো চাওঁ। চাৰ্কৰ সম্পূৰ্ণ ৰূপ কি। চাৰ্কৰ ফুল ফৰ্মটো সুধিছে। এতিয়া ইয়াত অপশ্যন দিয়া হৈছে। অপশ্যন এত কৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন, অপশ্যন বিত কৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজন কৰ্প'ৰেশ্যন, অপশ্যন চিত কৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেটিভ, অপশ্যন ডিত কৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন। এতিয়া এই চাৰ্কৰ সম্পূৰ্ণ ৰূপটো হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন। কুৱেশ্যন 7টো সুধিছে চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। অপশ্যন এত কৈছে নেপাল, অপশ্যন বিত কৈছে আমেৰিকা, অপশ্যন চিত কৈছে ফ্ৰান্স আৰু অপশ্যন ডিত কৈছে ইংলেণ্ড। গতিকে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, নেপাল। নেপালৰ ক'ত অৱস্থিত? কাঠমাণ্ডুত অৱস্থিত হয়। এতিয়া কুৱেশ্যন 8টো চাওঁ। কুৱেশ্যন 8টো কৈছে আইফোন কেতিয়া প্ৰথম মুকলি হৈছিল। এতিয়া অপশ্যন এত কৈছে 2007, অপশ্যন বিত কৈছে 2009, অপশ্যন চিত কৈছে 2014 আৰু অপশ্যন ডিত কৈছে 2015। গতিকে কাৰেক্ট এনচাৰটো হৈছে আইফোন বিশ্বত কেতিয়া মুকলি হৈছিল। অপশ্যন এ, 2007 চনত। ক'ত হৈছিল? আমেৰিকা বজাৰত প্ৰথম মুকলি হৈছিল। এতিয়া কুৱেশ্যন 9টো চাওঁ। কুৱেশ্যন 9টো কৈছে আইফোন ভাৰতত কেতিয়া প্ৰথম মুকলি হৈছিল। এতিয়া অপশ্যন এত কৈছে 2008, অপশ্যন বিত কৈছে 2009, অপশ্যন চিত কৈছে 2014 আৰু অপশ্যন ডিত কৈছে 2015। গতিকে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, 2008 চনত মুকলি হৈছিল ভাৰতত। এতিয়া কুৱেশ্যন 10টো সুধিছে। কুৱেশ্যন 10টো কৈছে টাইটান নামৰ উপগ্ৰহটো কোনটো গ্ৰহৰ উপগ্ৰহ হয়। অপশ্যন এত কৈছে শনি গ্ৰহ, অপশ্যন বিত কৈছে বৃহস্পতি গ্ৰহ, অপশ্যন চিত কৈছে শুক্ৰ গ্ৰহ আৰু অপশ্যন ডিত কৈছে ইউৰেনাছ। এতিয়া কাৰেক্ট এনচাৰটো হ'ব এই উপগ্ৰহটো শনি গ্ৰহৰ উপগ্ৰহ হয়। গতিকে অপশ্যন এটো কাৰেক্ট হ'ব। গতিকে আজি আমি এই 10টা জিকে এই পাৰ্টটোত আলোচনা কৰিলোঁ। এইটো মই
3 নম্বৰ পাৰ্ট হয় আগৰ দুটা পাৰ্টটো মই এই টপিকৰ ওপৰত বনাইছোঁ গতিকে সেই দুটা ভিডিঅ' যদি আপোনালোকে চোৱা নাই তাৰ লিংক মই ডিছক্ৰিপশ্যনত দিছোঁ আপোনালোকে নিশ্চয় সেই ভিডিঅ' দুটা চাই ল'ব আপোনালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব গতিকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰি দিব নাপাহৰিব আৰু এই জিকে ৰিলেটেড ভিডিঅ'সমূহ নেক্সট আকৌ চাবলৈ মোৰ এই চেনেলটো যদি এই পৰ্যন্ত ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই নতুন নতুন ভিডিঅ' লৈ আনিবলৈ আৰু বেছি মটিভেশ্যন পাওঁ যদি ভিডিঅ'টো চাই ভাল পাইছে আৰু নেক্সট ভিডিঅ' চাব বিচাৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ থেংক ইউ